ছাত্ৰ ছাত্ৰীসকল সিনা মই বৰ্ষা বৰ্ণন পাঠটোৰ 2 নম্বৰ কুৱেশ্যনটোৰ কথা কৈছিলোঁ তোমালোকক যে কেনেধৰণে ভক্তি ধৰ্মৰ তাত্ত্বিক ৰহস্য তেওঁ ব্যাখ্যা কৰিছে তোমালোকে লিখিব লাগিব যে ৰূপক অলংকাৰ যোগেদি তেওঁ কেনেধৰণে তুলনা কৰি সেই ৰহস্যসমূহ ব্যক্ত কৰিছে তোমালোকে আৰম্ভণিৰ পৰা কবিতাটো চাবা যে বৰ্ষা কালটোৰ এটা সুন্দৰ বৰ্ণনা তেওঁ দি দিছে গগনক ঢাকি মহামেঘৰ আন্দোল ঘনে ঘনে দেয়াতি বিজুলী চমক লাগে ৰিমিৰি আহি চকুত চপক এনেধৰণে বাৰিষা কালত যেনেকৈ ঘনকৈ বিজুলী দিয়ে তীব্ৰ বেগেৰে কি হয় বতাহ বলে আৰু কি কৈছে চন্দ্ৰ সূৰ্য জ্যোতি তৰাগণ কি কৈছে মেঘে ঢাকি ধৰে আৰু সেইখিনি সুন্দৰভাৱে তোমালোকে লিখি লোৱাৰ পিছত বৰ্ষাকালৰ এনেধৰণে সুন্দৰ বৰ্ণনাৰে তেওঁ কি কৈছে বৰ্ষা বৰ্ণন পাঠটো আৰম্ভ কৰিছে ইয়াত ৰূপক অলংকাৰ যোগেদি তেওঁ তাত্ত্বিক ধৰ্মৰ কি কৈছে ধৰ্মৰ তাত্ত্বিক ৰহস্য ব্যাখ্যা কৰিছে আৰু ভক্তি ধৰ্মৰ লিখিবা যে তাত্ত্বিক ৰহস্য ব্যাখ্যা কৰিছে তেতিয়া প্ৰথমতে আনিবা যে প্ৰথমতে তোমালোকে কেইটামান বাছি ল'ব লাগিব এনেকৈ লিখিব লাগিব যে খাল বাম ভৰি ভূমি ভাগিবই যেন মহামহন্তে দুখিক দিলা দান যেনেধৰণে কি কৈছে সৰু সৰু নদ নদী জান জুৰিৰ কি কৈছে বাৰিষাৰ নতুন পানী পোৱাৰ লগে লগে সেইবিলাকৰ বুকুবিলাক উফন্দি পৰে আৰু কি কৈছে যেনি তেনি বৈ কি হৈ যায় কি কৈছে ভাগি বৈ যান বুলি কৈছে যেনি তেনি তেওঁলোকে কি হৈ যায় বাগৰি যায় পানী বাগৰি যায় কেতিয়াবা ৰাস্তা ঘাট মানুহৰ ঘৰ দুৱাৰ সকলোবিলাক অনিষ্ট কৰে আৰু তেনেধৰণে কি কৰিছে মহামহন্তৰ লগত তুলনা কৰিছে সেই বাৰিষা কালৰ সৰু সৰু জান জুৰিবিলাকক কি কৈছে এনেকুৱা লাগিছে যেন কবিয়ে বৰ্ণনা কৰিছে যে এনেকুৱা লাগিছে যেন কি হৈছে মুক্ত হস্তে যেন কোনোবা মহামহন্তই দানহে কৰিছে এইটো লিখিব লাগিব তাৰপিছত এটা লিখিব লাগিব যে জুই আঙনি জ্বলে বাৰিষা নিশাত নকৰে প্ৰকাশ তাত নক্ষত্ৰে সাক্ষাৎ যেন কলিযুগে বেদশাস্ত্ৰ হৈ চন্ন প্ৰকাশে পাখণ্ড শুনৈ তাৰেহে বচন্ন তেতিয়া ক'ব লাগিব জুই আঙনি জুই যিমানেই জ্বলক জুইৰ নিজাতা শিকা শক্তি আছে পোহৰ শক্তি আছে হয় নহয় আৰু সেইবিলাক কি কৰিছে বাৰিষা নিশাত কেতিয়াও প্ৰকাশ নাপায় বুলি কৈছে তেনেধৰণে কি হয় বুলি কৈছে বেদশাস্ত্ৰৰ নিজৰ মহিমা কেতিয়াও কলিযুগত প্ৰকাশ নাপায় বুলি কৈছে কাৰণ কলিযুগৰ মানুহে শাস্ত্ৰৰ কথা নুশুনে কি শুনে বুলি কৈছে দুষ্টজনৰ মুখৰ বচনহে তেওঁলোকে শুনে বুলি কৈছে গতিকে এইখিনি কথা সুন্দৰভাৱে তোমালোকে লিখিব লাগিব তাৰপিছত কি লিখিবা কওঁ তাৰপিছত এটা বাছি লোৱা বহৈ বিপথে অতি ক্ষুদ্ৰ নদী যত আৰু কৰৈ অকাৰ্য যেন ধনৰ গৰ্ভত কি কৈছে যেতিয়া নতুন পানী পায় বাৰিষাৰ কি কৈছে বাৰিষাত যেতিয়া শুকাই থকা জান জুৰিবিলাকে নতুন পানী পোৱাৰ লগে লগে কি হৈছে গৰ্ভত যেন কি কৈছে উফন্দি উঠে কি কৈছে নদ নদীবিলাকৰ বুকুখন কবিয়ে কৈছে যে গৰ্ভতে উফন্দি উঠে আৰু যেনি তেনি বৈ যায় মানুহৰ কি হয় বুলি কৈছে অনিষ্ট সাধন কৰে ৰাস্তা ঘাট নষ্ট কৰে মানুহৰ ঘৰ বাৰী চোতাল বুঢ়াই পেলাই জীৱ জন্তুৰো অনিষ্ট কৰে গতিকে কি কৈছে বুলি কৈছে এনেকুৱা লাগিছে যেন কবিয়ে কৈছে যে ধনৰ গৰ্ভত কোনোবা ব্যক্তিয়ে কি কৈছে অকাৰ্য সাধন যেনেকৈ কৰিবলৈ পিছু হুকি নাহে তেনেকৈ ক্ষুদ্ৰ নদীবিলাকেও কি কৰে বুলি কৈছে মানুহৰ অনিষ্ট কৰিবলৈ কুণ্ঠাবোধ নকৰে তেওঁ কি কৈছে ৰূপক অলংকাৰৰ যোগেদি সেই যেনি বৈ যোৱা নদীখনক যেনেকৈ গৰ্ভত উফন্দি যেনি বৈ গৈছে তেনেকৈ ধনৰ গৰ্ভত উফন্দি মানুহে যেনেকৈ কি কৰিছে যেনেকৈ কি কৈছে বিভিন্ন ধৰণৰ বেয়া কাম কৰে সেইজনক কি কৈছে বুজাইছে বা ৰিজাইছে এনেধৰণে তোমালোকে লিখি যাবা আৰু শেষত এটা
তোমালোকৰ এটা দিছে যে এইটো ব্যাখ্যা কৰিবলৈও আহে যদ্যপি মুখলধাৰে মেঘে বৰষিল তথাপি পৰ্বতে পীড়া কিছু নাজানিল যিজনৰ মন ভৈল কৃষ্ণতৰ প্ৰৱেশ তাক যেন লংঘিব নাপাৰে দুখ ক্লেশ আৰু এইটো কথা কি কৈছে যদ্যপি মুখলধাৰে মানে ডাঙৰ ডাঙৰ টোপালেৰে পৰা বৰষুণ আৰু যেতিয়া পৰ্বতৰ পিঠিত ডাঙৰ ডাঙৰ টোপালেৰে বৰষুণ পৰিব কিন্তু কি কৈছে পৰ্বতটোৱে দুখ কষ্ট অনুভৱ নকৰে বা কেতিয়াও নকয় যে মই দুখ পাইছোঁ সেই তেনেকৈ কি কৈছে যিজনৰ মন কৃষ্ণ ভক্তিত কি হৈ থাকে গদগদ হৈ থাকে কৃষ্ণ ভক্তিত তেওঁৰ মন সকলো সময়তে নিমজ্জিত হৈ থাকে তেনে ব্যক্তিক কি কৈছে সংসাৰৰ যি দুখ যাতনা সেইবিলাকে স্পৰ্শ কৰিব নোৱাৰে কিমান সুন্দৰ এটা ৰূপক অলংকাৰ যোগেদি তেওঁ ৰিজনি কৰিছে তাৰপিছত চোৱা পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু গুণবন্ত প্ৰকাশে পুনু পুনু তাৰপিছত তিনি গুণময় জগত যতেক নিৰ্গুণ পুৰুষ তাত প্ৰকাশে প্ৰত্যেক আমি জানো যে ভগৱান কি কৈছে হৈছে নিৰ্গুণ নিৰাকাৰ হয় নাই পৰম ব্ৰহ্ম তেওঁক কি কৈছে কোনো তেওঁৰ আকাৰ নাই তেওঁক কি কৰিব নোৱাৰো আমি দেখি নাপাওঁ নহয়নে গতিকে তেওঁ নিৰ্গুণ নিৰাকাৰ বুলি কৈছে আৰু তাৰ লগত ৰিজাইছে কি বুলি কৈছে পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু গুণবন্ত মেঘত প্ৰকাশে পুনু পুনু তেতিয়া কি কৈছে যে যেতিয়া পঞ্চবৰ্ণ আচলতে সাতবৰণীয়া বুলি পেলাই জানো কিন্তু কবিয়ে ইয়াত পঞ্চবৰ্ণৰ লিখিছে যিহেতু তোমালোকে পঞ্চবৰ্ণৰ বুলিয়ে লিখিবা যে পঞ্চবৰ্ণৰ যি ইন্দ্ৰধনু সেই মেঘ অবিহনে অস্তিত্বহীন সেই পঞ্চবৰণ কি কৈছে বিপৰীত দিশত যেতিয়া মেঘ থাকে তাতহে প্ৰতিফলিত হয় বুলি কৈছে আৰু নিৰ্গুণ পুৰুষ তাত প্ৰকাশে প্ৰত্যেক কি কৈছে তিনি গুণময় মানে এই পৃথিৱীত পুৰুষৰ তিনিটা গুণ আছে বুলি কৈছে সত্য ৰজ আৰু তম তোমালোকক হয়তো ছাৰ বাইদেউসকলে শিকাইছে মই বহলাবলৈ নাযাওঁ কি কৈছে সেই তিনি গুণ পুৰুষ অবিহনে অস্তিত্বহীন আৰু সেই তিনি গুণেই কি কৈছে পুৰুষৰ মাজত কি কৈছে প্ৰকাশ পায় তেনেকৈ কি কৈছে নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম কি কৈছে ভগৱানো কিহৰ মাজেদি ভক্তৰ মাজেদি আমাৰ মাজত প্ৰকট হয় বুলি কৈছে যেনেকৈ ইন্দ্ৰধনু মেঘত কি কৈছে দৃশ্যমান হোৱা আমি দেখিবলৈ পাওঁ তাৰ পিছত জগতৰ কি কৈছে সত্য ৰজ আৰু তমগুণ যেনেকৈ পুৰুষৰ গাত কি কৈছে প্ৰকাশ পায় তেনেধৰণে কি কৈছে নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম ঈশ্বৰো কি হয় পুৰুষৰ যোগেদি প্ৰকাশ পায় তাৰপিছত আৰু এটা আছিলে এই তিনিটাই আছিলে তোমালোকৰ ব্যাখ্যা এইখিনি যদি সুন্দৰভাৱে তোমালোকে লিখিব পাৰা বৰ্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে প্ৰকাশ কৰিছে এইখিনি সুন্দৰভাৱে লিখিব পাৰিবা মুঠতে 5টামান তোমালোকে ৰূপক অলংকাৰ য'ত সাধিত হৈছে সেই 5টা লিখিব পাৰিলেই তোমালোকৰ কুৱেশ্যনটো হৈ যাব